এইটো হৈছে অজয়। অজয়ে মুম্বাইত ইঞ্জিনিয়াৰিঙৰ কোৰ্চ কৰি আছিল। 4 বছৰৰ পাছত তাৰ পঢ়া শেষ হ'ল আৰু সি এটা তাতে ভাল চাকৰিও পালে। আৰু গুৱাহাটী চহৰত অজয়ৰ মাক অকলে আছিল। মোৰ পঢ়াও শেষ হ'ল, মায়ে বিচৰা মতে এটা ভাল চাকৰিও পালোঁ। কিন্তু মোৰ মনটো বহুত বেয়া। মাক যে মই আজি 4 বছৰ এবাৰ দেখাও পোৱা নাই। মা তাত অকলশৰে থাকে, কি বা কৰিছে। মই এটা কাম কৰোঁ, মাক নোকোৱাকৈ মই গুৱাহাটী যাওঁ। মাক ছাৰপ্ৰাইজ দিয়াও হ'ব আৰু খবৰ খাতি নিদিয়াকৈ যদি মায়ে মোক দেখা পায়, মোক দেখি বৰ ভাল পাব। সেইটোকে কৰোঁ। চম্পা, তোৰ ছোৱালীজনী ইমান ডাঙৰ হ'ল। বাইদেউ, তাই ভালদৰে পঢ়াব পৰা নাই কাৰণেহে তাই পঢ়া শুনাটো বহুত চোকা। যেনে তেনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, কিন্তু তাই BA-টোহে পঢ়িব নোৱাৰিলেগৈ। আৰু মই বেলেগ এটা কথাৰ কাৰণেহে আহিছোঁ বাইদেউ। কি কথা কচোন? তেখেতটো ঢুকুৱা আজি 2 বছৰে হ'ল। তেখেত ঢুকুৱাৰে পৰা মই যেনে তেনে আনৰ ঘৰত কাম কৰি চলি আছোঁ। আৰু মোৰো বহুত ডাঙৰ বেমাৰ হৈছে বাইদেউ। মই কেতিয়াকে ঢুকাওঁ তাকো ঠিক নাই। তই কিয় তেনেকৈ কৈছ হা? ভাল হ'ব নহয়? নহয় বাইদেউ, এইটো বেমাৰ ভাল হোৱা বেমাৰ নহয়। আৰু আপোনাক মই হাতযোৰ কৰিছোঁ, মোৰ ছোৱালীজনীক আপোনালোকৰ ঘৰতে ৰাখি লওকচোন। তাই ধুনীয়াকৈ কাম কৰিবলৈ জানে, গোটেই ঘৰৰ কামবোৰে কৰিব জানে তাই। আপুনিও অকলশৰীয়া, তাইৰ লগ এটা পালে আপোনাৰো ভাল লাগিব দিয়কচোন। তই একেবাৰে ঠিক কথাই কৈছ। ময়ো সেইটোকে ভাবি আছিলোঁ। কোনোবা মানুহ এজনী থকা হয় তেনেকৈ ভাবি আছিলোঁ। কিন্তু আজিকালিতো সকলোবিলাক মানুহকে বিশ্বাস কৰিব নোৱাৰি ন। বাইদেউ, তোৰ ছোৱালীৰ নাম কি? খুৰী, মোৰ নাম প্ৰিয়া। ধুনীয়া নাম। আজিৰ পৰা তই মোৰ লগতে থাকিবি দেই। ময়ো অকলশৰীয়া, তোৰ নিচিনা ছোৱালী এজনী লগ পালে আৰু নিজৰ ছোৱালীৰ দৰে লাগিব দেচোন। খুৰী। চম্পা, তই চিন্তা নকৰিবি। তোৰ যদি কিবা পইচাৰ প্ৰব্লেম হয় মোক কবি, আৰু তোৰ ছোৱালীজনী আমাৰ ঘৰতে থাকিব দে। আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ। এইজনী মই যিটো বিচাৰি আছিলোঁ সেইটোৱে পাইছোঁ। কিহৰ ধন্যবাদ আকৌ? আজিৰ পৰা মোৰ লগ এটা হ'ব, কিমান ভাল লাগিব মোৰ। প্ৰিয়া, তই কালিৰ পৰা আহিবি দেই। ঠিক আছে দিয়ক খুৰী। মা এতিয়া ধুনীয়াকৈ শুই আছে। নাই, মাৰ টোপনিটো এতিয়া ভগাটো ভাল নহ'ব। মা উঠালে মই অপেক্ষা কৰোঁ। মা উঠি পেলাই যেতিয়া মোক দেখিব, মা ছাৰপ্ৰাইজ হৈ যাব। কোন আপুনি? চোৰ নেকি? খুৰী, সোনকালে উঠক, আপোনাৰ ৰুমত চোৰ সোমাইছে। তুমি কোন হা? তুমি ইয়াত কি কৰি আছা? অজয়, তই কেতিয়া আহিলি? খুৰী, এইটো চোৰ হয়। আপোনাৰ ৰুমত ৰাতিপুৱাৰ পৰা সোমাই আছে। মই আপোনাক ভাত দিব আহোঁতেহে গম পালোঁ। সেই পাগলীজনী, এইটো মোৰ ল'ৰা হয়, সি কোনো চোৰ নহয়। মোক ক্ষমা কৰি দিয়ক ছাৰ, মই আপোনাক এনেকৈ ক'ব নালাগিছিল। ঠিক আছে বাৰু দিয়া, মানুহৰ ভুল হয়েই আৰু। কিন্তু তুমি কোন আৰু আমাৰ ঘৰত কি কৰি আছা? অজয়, এইজনী প্ৰিয়া। তোক যে সৰুতে ডাঙৰ দীঘল কৰিছিলে চম্পা। চম্পা খুৰী। মোক যে কিমান কোলালৈ ফুৰে সৰুতে। আৰু এইজনী হৈছে চম্পাৰে ছোৱালী প্ৰিয়া। চম্পাৰ বেমাৰ হৈছে কিবা, সেইকাৰণে আমাৰ ঘৰতে থৈ গৈছে। প্ৰিয়াই মোক বহুত ধুনীয়াকৈ চোৱা চিতা কৰে। অজয়, কিমান দিন হ'ল তোক নেদেখা। আজি মই বহুত হেপী জাননে, তোক যে এনেকৈ হঠাতে দেখা পালোঁ। তই আহিবি বুলি মই ভবাই নাছিলোঁ, কিন্তু অহাৰ আগতে তই ক'ব লাগিছিল ন। মোক ক্ষমা কৰি দিয়ক ছাৰ। প্ৰিয়া দেখিবলৈ ইমান ধুনীয়া। প্ৰিয়া, যা আকৌ। ইমান দিনৰ মূৰত আহিছে অজয়, কিবা এটা বনাগৈ তাৰ কাৰণে। হ'ব খুৰী। ছোৱালীজনী খুব সহজ সৰল জাননে, বহুত ভাল ছোৱালী। আৰু দেখাই শুনায়ো ইমান ধুনীয়া, কাম কৰা ছোৱালী বুলি কোনো নকয়ে। হয় আকৌ, দেখাত বৰ ধুনীয়া ছোৱালীজনী। ৰ'বা মা, মই অলপ ফ্ৰেছ হৈ আহোঁ। ঠিক আছে, যা। কিমান দিনৰ মূৰত যে ল'ৰাটো দেখা পাইছোঁ, মনটোৱে ভাল লাগি গৈছে মোৰ। খুৰীয়ে চাহ খাওঁ বুলি কৈছিলে, মই চাহখিনি বনাই দিলোঁ। লাহে লাহে অজয়ে প্ৰিয়াক পচন্দ কৰিবলৈ ল'লে। প্ৰিয়া, ছাৰ। মোকো চাহ একাপ খোৱাচোন। ঠিক আছে ছাৰ, মই এতিয়াই বনাই দি আছোঁ। তুমি জানানে প্ৰিয়া, মই সৰু থাকোঁতে মায়ে মোক এইবিলাক কৰি দিবলৈ একেবাৰে টাইম পোৱা নাছিলে। দেউতা ঢুকোৱাৰ পাছতো মায়ে অকল নিজৰ কামতেই ব্যস্ত হৈ থাকিছিল। তেতিয়াতো চম্পা খুৰীয়ে মোৰ মাৰ দৰে। মোৰ চোৱা চিতা অকল চম্পা খুৰীয়ে কৰে। বহুত ভাল পাইছিল তেওঁ মোক। আৰু মোৰ চাকৰিটো ইয়াতে কিবা এটা কৰি কৰিব লাগিব। মই আৰু মুম্বাইলৈ নাযাওঁ জানানে। মাক আৰু এৰি যাবলৈ মন চোৱা নাই মোৰ। ঠিকে আছে দিয়ক ছাৰ, মই এতিয়া চাহ বনাওঁ। ঠিক আছে, বনোৱা। কোনে
ফোন কৰিলে আকৌ হেল্ল' হেল্ল' মানে প্ৰিয়া আছেনে অঁ আছে মই তাইৰ ওচৰৰে খুৰীয়েকে কৈছোঁ তাইৰ মাক ঢুকালে বুলি ক'ব মা প্ৰিয়া মায়ে মোক এৰি যাব নোৱাৰি খুৰী প্ৰিয়া তই চিন্তা নকৰিবি মই আছো নহয় তোৰ লগত সদায় খুৰী তই চিন্তা নকৰিবি মই আছো তোৰ লগত মই চাগে আৰু জীয়াই নাথাকিম চম্পা বৌ মিনতীও তই আহিলি ঐ মই চাগে আৰু জীয়াই নাথাকিম তই এটা কাম কৰিবি আপোনাৰ একো নহয় বাইদেউ আপুনি কিয় চিন্তা কৰিছে এৰা ডক্টৰে মোক এসপ্তাহে সময় দিছিলে এতিয়া যে মই তেওঁ 4 দিন বেছিকৈ জীয়াই আছো আপুনি কিয় তেনেকৈ কৈছে বাইদেউ মই ঢুকোৱাৰ পাছত ঘৰখন ভালদৰে চাবি দেই আৰু ছোৱালীজনী মই চহৰত থৈ আহিছো নহয় তাইকো খবৰটো দিবি আকৌ চম্পা বাইদেউ এইটো চিন্তাতে মই মৰি যাম এতিয়া ছোৱালীজনী কি হ'ব তাইক যদি এটা ভাল ল'ৰা হাতত কটাই যাব পাৰিলো হয় মই শান্তিৰে শেষ নিশ্বাস এৰিব পাৰিলো হয় আৰু শুন মোৰ টাংটো এবাৰ হেপিয়াই চাবি তাতে মই 4-5 হাজাৰ টকা কিবা এটা আছে হৰিক মই সেইখিনি ধাৰ মাৰিবলৈ থৈছিলোঁ তই দি দিবিচোন পাৰিলে হ'ব চম্পা বাবু আপুনি একো চিন্তা নকৰিব কৃষ্ণ কৃষ্ণ বাইদেউ শুনকচোন চম্পা বাইদেউ চম্পা বাইদেউ বেয়া মানুহবোৰক ভগৱানে কেতিয়াও নিনিয়ে ভাল মানুহবোৰকে লৈ যায় ইমান যে ভাল মানুহ আছিলে আপুনি কিয় গুচি গ'ল বাইদেউ প্ৰিয়াই শুনিলে চাগে বৰ দুখ পাব কেনেকৈ মই তাইক খবৰটো দিওঁ মোৰে বুকুখন কঁপি গৈছে মা মা অঁ শুন কচোন শুনা মা মই ছোৱালী এজনীক বহুত ভাল পাই পেলাইছোঁ আৰু তাইক মই বিয়াও কৰাব বিচাৰোঁ কোন সেইজনী ছোৱালী মোকো সোনকালে লগ কৰাই দিয়ে আকৌ ময়ো চাওঁ মোৰ ল'ৰাটোৰ পচন্দনো কেনেকুৱা মা তুমি তাইক লগ পাইছা আৰু তাইৰ হাতেৰে ঘৰৰ সকলোবোৰ কামেই কৰোৱা কি এনেকুৱা কেনেকৈ হ'ব পাৰে তই এতিয়াহে গুৱাহাটীলৈ আহিছ মা তুমি এতিয়াও বুজি পোৱা নাই নেকি মই প্ৰিয়াৰ কথা কৈছোঁ আকৌ মই প্ৰিয়াক বহুত ভাল পাই পেলাইছোঁ মা মই তাইকে বিয়া কৰাব খোজোঁ অজয় তোৰ মূৰটো গৰম হৈছে নেকি হা তই ঘৰৰ চাকৰণীজনীকে বিয়া কৰাবি তাই এজনী চাকৰণী হয় চাকৰণী তই বুজি পাইছনে নাই অকণমান হা তই কি কৈছ মা প্ৰিয়া দেখিবলৈ বহুত ধুনীয়া আৰু তাইৰ ঘৰৰ কামবিলাকতো বহুত ধুনীয়াকৈ কৰিবলৈ জানে আৰু তোমাক কি লাগে মা কিন্তু তাই এজনী চাকৰণী হয় আৰু এই কথাটো সকলোৱে জানে তাই ক'ত আৰু তই ক'ত হা তাইক বিয়া পাতিলে সকলোৱে হাঁহিব আৰু তাই তোৰ নিচিনাকৈ ইমান পঢ়া শুনাও নহয় কি হ'লনো মা তাইওতো এজনী মানুহ তুমি পচন্দ কৰা বা নকৰা মোৰ কিন্তু প্ৰিয়াক বহুত পচন্দ হৈছে মই তাইৰ বাহিৰে বেলেগক বিয়া নকৰাওঁ অকল তাইকে বিয়া কৰাম মই বহুত ভাল পাই পেলাইছোঁ মই এতিয়া প্ৰিয়াৰ বাহিৰে আনৰ কথা চিন্তাই কৰিব নোৱাৰোঁ তুমি যদি মোক তাইৰ লগত বিয়া কৰাই নিদিয়া তেতিয়াহ'লে মই কিন্তু ঘৰৰ পৰা ওলাই যাম মা ঠিক আছে বাৰু তই কৈছ যেতিয়া নামানিলেতো নহ'ব মই বাৰু তাইৰ লগত কথা পাতিম অজয় প্ৰিয়া আহ ভিতৰলৈ সোমাই আহ খুৰী আশীৰ্বাদ কৰিব মোক এতিয়া খুৰী নহয় আৰু মা বুলি কবি হ'ব দিয়ক মা প্ৰিয়াই আগৰ দৰে ঘৰৰ সকলোবোৰ কামেই কৰে ভাতকেইটা বনাই পায়স অকণো বনাব লাগিব মাৰ বুলি আকৌ পায়স খাবলৈও মন গৈছে প্ৰিয়া প্ৰিয়া অঁ কোৱা মই গাৰ্ডেনতে আছোঁ মোলৈ চাহ একাপ লৈ আহাচোন ঠিক আছে হ'ব দিয়া দুইটাৰে কাৰণে লৈ আহিবা আকৌ হ'ব দিয়া এয়া লৈ আছা কিয় আঁতৰে আঁতৰি আছা তুমিও আহা আকৌ মোৰ লগতে বহা হ'ব দিয়া এইটো মোৰ অভ্যাস হৈ গৈছে তুমি এইবিলাক কথা কিয় ভাবি থাকা তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী হয় হ'ব দিয়া মই এনেকৈ চকীত সমানে সমানে বহাৰ একেবাৰে অভ্যাস নাই মই এনেকৈ ঠিক আছোঁ
হ'ব দিয়া, আজিৰ পৰা ময়ো তোমাৰ নিচিনাকৈয়ে থাকিম। সিহঁতৰ কথাবোৰ শাহুৱেকে আঁতৰৰ পৰা চাই আছিল আৰু মনে মনে ভাবিছিল, হে ভগৱান, এই চাকৰণীজনী মোৰ ল'ৰাটোকো তাইৰ নিচিনা বনাই পেলালে। মোৰ ইঞ্জিনিয়াৰ কৰা ল'ৰাটো তাইৰ নিচিনাকৈ চাকৰ দৰে কৰি পেলাইছে। প্ৰিয়াক শাহুৱেকে চাকৰণীৰ ৰূপতহে ভাল পাইছিল, কিন্তু বোৱাৰীৰ ৰূপত একেবাৰে ভাল পোৱা নাছিল। কামবোৰ অলপ ভালদৰে কৰিবি, এনেকৈ নহয়। মা, আজি জলকীয়াবোৰ চটৰ ওপৰত নুশুকালেও হ'ব নেকি? কিয়? নাই, আজি বহুত কামো আছে মা, আৰু বহুত গৰম যে, সেইকাৰণে কৈছোঁ। তই এখন ঘৰৰ কাৰণে কি আনিছিলি হা? লোকৰ বোৱাৰীয়ে কিমান বস্তু আনে, তইনো কি আনিবি? তইতো চাকৰণীহে। বাথৰুমত 2-3 কাপোৰ চাৰ্ফ দি থৈ দিছোঁ, সেইখিনি ধুই দিবি। তাৰপিছত ঘৰকেইটা ঝাৰু দিবি, তাৰপিছত ঘৰকেইটা সাৰিবি। ভাতকেইটাতো বনাব লাগিবই। মা, আজি মানে মা মোৰ গাটো বেয়া আছিলে, সেইকাৰণে মই একো শুনিবলৈ নিবিচাৰোঁ। কাম নকৰিলে এনেই খাব পাবি নেকি তই হা? ইমান দামী দামী কাপোৰ, ইমান দামী দামী গহনা এনেই কোনে পিন্ধিবলৈ নাপায়, গম পাইছনে নাই তই? আগতে তোক মই বহুত ভাল পাইছিলোঁ, নিজৰ ছোৱালীৰ দৰে ভাবিছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে মোৰ ল'ৰাটোলৈ যে তোক বিয়া কৰাই আনিব লাগিব, তাকো বাধ্যত পৰি, মোৰ ল'ৰাটোৰ খাতিৰত। আমাৰ অজয়ে তোক কি পচন্দ কৰিলে নাজানো, আৰু যাৰ কাৰণে মই আজি এইখিনি সহ্য কৰিব লগা হৈছে। মই বাটলৈ ওলাই যাব নোৱাৰোঁ, সকলোৱে কয় চাকৰণীজনীক বিয়া পাতিছে বুলি। মই তোক বোৱাৰী বুলি নাভাবোৱেই, মই এইখন ঘৰৰ চাকৰণী বুলিয়ে ভাবোঁ। মা, আপুনিনো কি কথা কয়? মানুহ আহিলে আপুনি ক'ব তই এইখন ঘৰৰ বোৱাৰী, তই ভাল কাপোৰ কানি পিন্ধি আহিবি, আৰু মানুহ নাথাকিলে কয় তই এইখন ঘৰৰ বোৱাৰী নহয়। কিয় তেনেকৈ কয় মা? আচলতে মোক আপুনি কি বুলি ভাবে? তই মোৰ লগত মুখে মুখে সমানে সমানে তৰ্ক কৰিব পৰা হলি? অহা কি 2 দিন হৈছেহে মোৰ লগত সমানে সমানে তৰ্ক কৰিবলৈ আহিছে। মই তৰ্ক কৰা নাই মা, মই কথাটোহে কৈছোঁ। হয়নে নহয় আপুনি এবাৰ নিজে ভাবি চাওকচোন। আৰু শুন, চাকৰণীৰ দৰে থাকিবি, মালিকনী হোৱাৰ দৰকাৰ নাই, অ'কে? তোৰ নিচিনা এজনী ছোৱালী মোৰ ল'ৰাৰ যোগ্যই নহয়। নাই, মই ঘৰৰ কাম বনবোৰ ভালদৰে কৰিব লাগিব। মায়ে যিমান যি কয়, মই এইখন ঘৰৰ বোৱাৰী, গতিকে মই কাম বনবোৰো নিস্বাৰ্থভাৱে কৰিব লাগিব। মায়ে বিচৰা মই সকলোবিলাক কামেই কৰিম, মায়ে একো কথাতে বেয়া পাবলৈ নিদিওঁ। মই ভাতকেইটা বনাই লওঁগৈ, তাৰপিছত বাথৰুমত থকা কাপোৰখিনি ধুই ঘৰকেইটা মুচি আকৌ ঝাৰু দিব লাগিব। মায়ে বিচৰা মতেই মই সকলোবিলাক কৰিম। মায়ে বেয়া পোৱাটো মই কেতিয়াও নিবিচাৰোঁ, আৰু মায়ে দিয়া সংস্কাৰখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ বিশ্বাস আছে মায়ে মোক এদিন হ'লেও বুজি পাব। ঘৰৰ কাম বনবোৰ কৰিবলৈ পালে মই ভালহে পাওঁ, আৰু নিজৰ ঘৰখন চাফা হৈ থাকিলে কিমান যে ভাল লাগে। বোৱাৰী, বোৱাৰী, অ' মা, আজি তোক চাবলৈ মোৰ লগৰ বান্ধৱী কেইজনী আহিব, আৰু সিহঁতৰ লগতে সিহঁতৰ বোৱাৰী দুজনীও আহিব বোলে। সিহঁত বহুত মডাৰ্ণ হয়, তোৰ নিচিনাকৈ নাথাকেই। তই এটা কথা মনত ৰাখিবি, আগতে তই এখন ঘৰৰ চাকৰণী আছিলি, এতিয়া এখন ঘৰৰ বোৱাৰী হলি, গতিকে অকণমান ভালদৰে থাকিবি, আৰু সিহঁতে অহাৰ লগে লগে ভাল কাপোৰ কানি পিন্ধি বাহিৰলৈ আহিবি। গাঁৱলীয়া আৰু চাকৰণীৰ দৰে যাতে একো কথাই নকওঁ, তেনেকুৱা কাম যাতে একোৱেই নকৰ। মই তোক এযোৰ ড্ৰেছ দিম, সেইযোৰ ড্ৰেছ পিন্ধিবি হা? ঠিক আছে বাৰু মা। মই চাদৰ মেখেলা পিন্ধিয়ে ভাল পাওঁ, এইটো পিন্ধি একেবাৰে কমফৰ্টেবল লগা নাই। মায়ে কৈছে যেতিয়া মইতো পিন্ধিবই লাগিব। মাৰ বান্ধৱীজনীও আহিব এতিয়া বোৱাৰীকেইজনীক লৈ, মই কিবা এটা বনাওঁগৈ। মায়ে কৈছে দুয়োজনী বোৱাৰীয়ে বোলে বহুত মডাৰ্ণ, মোক বা কি কয় ঠিক নাই আৰু। এইকেইজনী মোৰ বোৱাৰী ৰিংকু আৰু ৰীতা। বৰ মৰম লগা দেই তোমাৰ বোৱাৰীকেইজনী। থেংক ইউ খুৰী। শাহুৱেকে কোৱাৰ মতে প্ৰিয়াই ওখ হিল আৰু মডাৰ্ণ ড্ৰেছ পিন্ধি আহিল, কিন্তু প্ৰিয়াই ওখ হিল কেতিয়াও পিন্ধি পোৱা নাছিল। ওখ হিলযোৰ পিন্ধি অহাৰ কাৰণে প্ৰিয়া একেবাৰে কমফৰ্টেবল নাছিল, আৰু হিলযোৰৰ বেলেঞ্চ ৰখাব নোৱাৰি প্ৰিয়াই সেইখিনিতে উজুতি খালে। চৰি, কল্ড ড্ৰিংকখিনি আপোনাৰ গাতে পৰিলে। তই মোৰ গোটেই কাপোৰ শেষ কৰি পেলালি, তই মোৰ গোটেই কাপোৰ শেষ কৰি পেলালি। কিমান দামী কাপোৰ তই জাননে? তই পিন্ধিছনে কেতিয়াবা? গাঁৱলীয়া বুলিতো শুনিয়ে আছো, তাতে চাকৰণী। এইবোৰৰ মূল্য কি বুজি পাব? চাকৰবিলাকেনো কি বুজি পাব? ভাল এযোৰ ষ্টাইলিছ কাপোৰ পিন্ধা আৰু এযোৰ ভাল ওখ হিল পিন্ধা, মানে কি ক'ম আৰু, এইবিলাকৰ একো অকাদি নাই। নাজানো আৰু খুৰী, আপোনাৰ ল'ৰাৰ কেনেকৈ পচন্দ হ'ল। বাহিৰত থাকি পঢ়ি শুনি এটা ভাল চাকৰি লৈও
ঘৰৰ চাকৰণীজনীকে বিয়া কৰালে প্ৰিয়া এটা কাম তই ভালদৰে কৰিব নোৱাৰ এতিয়াই মাৰ ভৰিত পৰি থকাবোৰ মচি দে তাই আগতে চাকৰণী আছিলে কিন্তু এতিয়া তাই মোৰ বোৱাৰী তাই এনেকুৱা কাম কৰিব নোৱাৰে অনিতা তোৰ ল'ৰাই এজনী গাঁৱলীয়া ছোৱালী বিয়া পাতিছে তাকো ঘৰৰ চাকৰণীজনীকে এইখিনি কাম কৰিলেনো কি হয় মোৰ বোৱাৰীজনীয়েনো কি বেয়া ক'লে ৰুবি মই তোক বোৱাৰীজনীক চাবলৈহে মাতিছিলোঁ একো ডাঙৰ কথা নহয় দিয়ক চাকৰ যেতিয়া চাকৰি আৰু এইখিনি কাম কৰিলে একো সন্মান হানি নহয় আমি গম পালোৱেই জোৰ জবৰদস্তি চাগে সেই কাপোৰবোৰ পিন্ধাইছিলে সেইকাৰণে তেনেকুৱা হ'ল আৰু আজি গম পাইছোঁ গাঁৱলীয়াজনীক মডাৰ্ণ কৰিব বিচাৰিছিলে মানে আমি এনেকে ঘৰৰ চাকৰণীজনীক বিয়া নকৰাও দেই ৰুবি তয়ো একেবাৰে ফেমাছ নহয় দে তোৰ বোৱাৰী কেইজনীও একেবাৰে ৰাজকুমাৰী নহয় এবাৰ নিজে চাচোন কেনেকুৱা আজব কাপোৰ পিন্ধিছে বোৱাৰী যা ভিতৰলৈ যা তই যি কমফৰ্টেবল পাওঁ তাকে পিন্ধি পেলাই আহ হ'ব মা হ'ব মই যাওঁ কাৰোবাৰ ঘৰলৈ আহি বহুত অপমানিত হ'ব লগা হ'ল তয়ো কামখিনি কৰা নাই যা প্ৰিয়া মানুহৰ আগত আহিলে কেনেকৈ আহিব লাগেতো নাজানো মোক তাৰমানে তই অসন্মানি কৰিহে এৰিবি সঁচাকৈ তই গাঁৱলীয়া যে গাঁৱলীয়া হৈ থাকিলি মা আপুনি কিয়নো তেনেকৈ কৈছে এনেকৈ নকয় কেনেকৈ কম হা মা তেতিয়াৰে পৰা মই সকলোবিলাক কথা শুনি আছো মই এঘণ্টাৰ আগতে আহিলো মা প্ৰিয়া এখন ঘৰত এডজাষ্ট হ'বলৈ অলপ জানো সময় নালাগিব তুমিয়ে কোৱাচোন ঠিক আছে যেতিয়ালৈকে তাই এখন ঘৰৰ লগত এডজাষ্ট হ'ব নোৱাৰে তেতিয়ালৈকে তাইক এইখন ঘৰৰ পৰা উলিয়াই দে তোৰ ঘৈণীয়েৰক আৰু মই সহ্য কৰিব নোৱাৰা হৈছো কিমান অসন্মানী হ'ম আৰু এইকাৰণে সেইকাৰণে কৈছিলোঁ চাকৰণীজনীক বিয়া কৰাব নালাগে মা তই চুপ থাক তোৰ কাৰণে সকলোবিলাক হৈছে ঠিক আছে মা তুমি যদি এইটোৱে বিচাৰিছা তেতিয়াহ'লে অকল তাই নহয় আমি দুয়োৱে এইখন ঘৰৰ পৰা ওলাই যামগৈ ব'লা প্ৰিয়া তাইৰ কাৰণে তই মোক এৰি যাবলৈ ওলাইছ তোমাক মই এনেকুৱা বুলি ভবা নাছিলো মা প্ৰিয়া ব'লা তহঁতে মোক এৰি নাযাবি তই মোক এৰি গ'লে মই কাৰ লগত থাকিম প্ৰিয়া যাওক তই নাযাবি প্লিজ তুমি এইটো কি কথা কৈছা মা মোৰ কাৰণে তোমাৰ পিছতে প্ৰিয়া মোৰ কাৰণে তুমি যেনেকুৱা প্ৰিয়াও তেনেকুৱা আহা প্ৰিয়া নাযাবি তহঁতে মোক এৰি নাযাবি মা 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 কি হৈছে আপোনাৰ অ' মা মাক সোনকালে হস্পিটেল লৈ ব'লা মাৰ কিবা এটা হৈছে অঁ মই গাড়ীখন উলিয়াওগৈ তেখেতৰ এখন ভৰি ফ্ৰেকচাৰ হৈছে গতিকে আপোনালোকে তেখেতক যিমান পাৰে আৰাম কৰিবলৈ দিয়ক তেখেতক যদি ভালদৰে যত্ন লোৱা হয় তেতিয়াহ'লে বেছিদিন নালাগে ভাল হ'বলৈ খুব কম দিনৰ ভিতৰতে তেখেত সুস্থ হৈ উঠিব হ'ব ডক্টৰ তেখেতক আমি একো কৰিবলৈ নিদিওঁ মাৰ কিবা হোৱাটো মই একেবাৰে নিবিচাৰোঁ মা আপুনি একো কথা চিন্তাই নকৰিব মই থকালৈকে মই আপোনাক কথা দিছোঁ মা আপোনাক খুব কম দিনৰ ভিতৰতে সুস্থ কৰি তুলিম সঁচাকৈ বোৱাৰীজনীয়ে মোক বৰকৈ আলপৈচান ধৰিছে আচলতে মই তাইক যেনেকুৱা বুলি ভাবিছোঁ তাই তেনেকুৱা একেবাৰে নহয় বৰ ভাল ছোৱালী চাকৰণী বুলি মই তাইক কম হাঁহিছিলোঁ নে আজি মোৰ নিজৰ ওপৰতে খং উঠিছে আজি তাইৰ কাৰণে মই সুস্থ হ'ব পাৰিছোঁ মা অঁ প্ৰিয়া আপুনি ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই কিবা এটা খাই লওঁকীয়া হওক মোৰ একেবাৰে খাবলৈ মন যোৱা নাই অঁ আপুনি তেনেকৈ ক'লে নহ'ব নহয় মা এনেও আপোনাক ডক্টৰে কৈছে এইকেইদিন ভালদৰে ৰেষ্ট ল'বলৈ আপুনি যদি দিনটো একো নোখোৱাকৈ থাকে তেতিয়াহ'লে কেনেকৈ ভাল হ'ব বাৰু কওকচোন মা প্ৰিয়া মাজনী তই মোক ক্ষমা কৰি দিবি তোক মই ঘৰৰ চাকৰণী বুলি বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ ন মা আপুনি আকৌ সেইবোৰ কথা কিয় উলিয়াব লাগে ন মই সেইবোৰ কথা একো ধৰি থকা নাই আৰু আপুনিও নক'ব প্লিজ আচলতে মোৰ ভুলৰ কাৰণেই মোৰ ল'ৰাটোৱে এৰি থৈ যাওঁ বুলি কৈছিলে সেইকাৰণে চাগে ভগৱানেও মোক এনেকুৱা শাস্তি দিছে আমাৰনো ইমানবোৰ সা সম্পত্তি কি কৰিম মই কথা এটা ভাবিছোঁ কি কথা মা তহঁতৰ গাঁৱত এখন ভাল স্কুল নাই যাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে চহৰত গৈও পঢ়িব নোৱাৰে ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাহে যায় দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা পঢ়িবই নোৱাৰে মই ভাবিছোঁ তহঁতৰ ঘৰ থকা ঠাইখিনিতে এখন স্কুল বহাওঁ ফ্ৰী স্কুল তাত ল'ৰা ছোৱালীয়ে ফ্ৰীতে এডমিশ্যন ল'ব পাৰিব ফ্ৰীতে পঢ়িব পাৰিব আকৌ অঁ মা এতিয়া আপুনি মন মাৰি থাকিব নালাগে আপুনি যি কৰে বাৰু হ'ব এতিয়া বলক আপুনি ভাতকেইটা খাই লওক তোক লৈ আৰু নহ'ব খাবইতো লাগিব তই ক'লি যেতিয়া আৰু বল